আমি কোনো ৰাজনৈতিক দলৰ নহয়, আমি অসমীয়া হিচাপে আমি ক'ব বিচাৰিছোঁ এই ৰিয়াজুল কৰিমৰ কি সাহস হ'ল যে আমাৰ উজনি অসমখন সি মিয়ালেণ্ড বনাব। কোনে অথৰিটি দিলে তাক আমি অসমীয়া জাতিয়ে হেং দাং লেং তাক কাটিম। আজি সাংসদ গৌৰৱ গগৈ কিয় আজি নিমাতে, কিয় নিমাত আজি আমি যোৰহাটবাসী আজি অত্যন্ত লাজ পাইছোঁ। আজি বীৰ লাচিতৰ আমাৰ গাত খিৰাই তেজ প্ৰবাহিত হৈ আছে। যদি হেং দাং উলিয়াবলৈ হয় কাটি টুকুৰা কৰি দিম ৰিয়াজুল কৰিমক। কি বুলি ভাবিছে সি? আজি আমি অসমীয়া হয়, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ অভিযান চলাইছে বহুত ভাল কাম কৰিছে। আৰু জেচিবি চলাওক, উৰাই দিয়ক সিহঁতক, উচ্ছেদ কৰক বাংলাদেশীকে। আমি কোনো আমাৰ ভূমি মিয়ালেণ্ড বনাবলৈ আমি নিদো। কৰিমক প্ৰতি বিৰোধী কৰিছোঁ। আৰু সাংসদ গৌৰৱ গগৈক আমি এটা আমাৰ প্ৰশ্ন হৈছে, আপুনি নিমাত কিয়? আজি আমাৰ মিয়ালেণ্ড বনাব বিচাৰিছে, আজি আপুনি নিমাত কিয় আজি আপুনি নিমাতে? আমাক আপুনি জনাব লাগিব, ইয়াৰ মীমাংসা আপুনি আমাক দিব লাগিব। আপুনি কিয় নিমাত, আমি ইয়াত কি মীমাংসা কৰিব আপুনি জনাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, আৰু জেচিবি চলাই দিয়ক, মিয়া উচ্ছেদ অভিযান চলাই দিয়ক। আমি সকলো আছোঁ, আমি সকলো অসমীয়া যুৱক আছোঁ, আমি সকলো অসমীয়া জাতি আছোঁ। জয় আই অসম, জয় আই অসম। কমলাবৰীয়াৰ বাসিন্দা, আমি কথা ক'বলৈ নাই অহা, আমি অসমীয়া জাতি হিচাপে ক'বলৈ আহিছোঁ। আমি কেতিয়াও মিয়ালেণ্ড বনাব দিব নোৱাৰোঁ। এই ৰিয়াজুল কৰিমক আমি কাটিম, কোনো পৰ্যায় নিদিওঁ। ইয়াৰ পৰা খেদা হ'ব তেওঁলোক। কাৰণ লাচিতৰ তেজ প্ৰতি হিৰাই ধৱনীত হিৰাই আছে। গতিকে আমি হেংদাং যেতিয়া উলিয়াম কাৰো ৰক্ষা নহ'ব। আমি কৈছোঁ তেওঁলোকে যিখিনি বাৰ্তাইছোঁ, নেক্সট টাইম এনেকুৱা শব্দ যাতে কোনো পক্ষই নকয়, কোনো মিয়ালেণ্ড ইয়াত নহয়। তেখেতৰ সপোন হৈ থাকক, নহ'লে কাটাদাৰ পাৰ কৰি দিবলৈ আমাৰ বেছি সময় নালাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।